লোকে এতিয়া মৰগিয়া বানজ হিচাপে তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব। আজিৰ কেবিনেটত আমাৰ নিযুত মইনা আঁচনিখন ৰূপায়ণৰ বাবে 125 কোটি টকাৰ এটা অনুমোদন ৰাজ্যৰ উচ্চতৰ শিক্ষা বিভাগক দিয়া হয়, যাতে অহা 27 তাৰিখৰ পৰা নিযুত মইনা আঁচনিখন আমি ৰূপায়ণ কৰাৰ দিশত আগবাঢ়ি যাব পাৰোঁ। কেবিনেটত আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। আপোনালোকে জানে যে আমি খানাপাৰাৰ সমীপত সোণাপুৰত জুবিন গাৰ্গক শেষ বিদায় বা আমি অন্ত্যেষ্টিক্ৰিয়া বা তেওঁৰ শেষ যাত্ৰা যিটো স্থান তাক আমি ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিছিলোঁ আৰু সকলোৱে তাক গ্ৰহণ কৰাৰ পিছত জুবিন গাৰ্গৰ শেষকৃত্য তাতে আমি সম্পাদন কৰোঁ। যোৱা এটা মাহ ৰাজ্য চৰকাৰে দৰ্শনাৰ্থী বা অনুৰাগীসকল গৈ থকাৰ কাৰণে সমাধিটোৰ স্থায়ী নিৰ্মাণৰ ক্ষেত্ৰত আমি বিশেষ ব্যৱস্থা লোৱা নাছিলোঁ। আজি সমাধিটোৰ স্থায়ী নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগক দায়িত্ব অৰ্পণ কৰা হয়। লোক নিৰ্মাণ বিভাগে সমাধিটোৰ স্থায়ী নিৰ্মাণৰ বাবে এখন পৰিকল্পনা প্ৰস্তুত কৰিব, কিন্তু সেই পৰিকল্পনাখনক চূড়ান্ত ৰূপ দিবলৈ আজি ৰাজ্য চৰকাৰে কমিটি এখন নিৰ্মাণ কৰে। অৰ্থাৎ কেনেকৈ হ'ব তাৰ প্লেনিংটো সেই কমিটিখনে অনুমোদন কৰাৰ পিছতহে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব পাৰিব। বিভাগটো হ'ব PWD, কিন্তু কৰিব লাগিব এজ পাৰ ডাইৰেকশ্যন অফ দিছ কমিটি। কমিটিৰ সদস্যসকল হ'ল শ্ৰীমতী গৰিমা গাৰ্গ, শ্ৰীমতী পামী বৰঠাকুৰ, শ্ৰী শ্যামন্ত গৌতম, শ্ৰী পাৰ্থসাৰথী মহন্ত, শ্ৰী বীৰেন সিংহা, শ্ৰীমতী অনুৰাধা শৰ্মা পূজাৰী, শ্ৰী প্ৰাঞ্জল শইকীয়া, শ্ৰী পুলক বেনাৰ্জী, শ্ৰী দুলাল মানকি, শ্ৰীমতী তৰালী শৰ্মা আৰু আমাৰ শংকৰদেৱ কলাক্ষেত্ৰৰ যুটীয়া সচিব সুদৰ্শন ঠাকুৰ এই কমিটিখনৰ আহ্বায়কৰ দায়িত্ব পালন কৰিব। আকৌ এবাৰ ক'ব লাগিব, শ্ৰীমতী গৰিমা গাৰ্গ, পামে বৰঠাকুৰ, শ্যামন্ত গৌতম, পাৰ্থসাৰথী মহন্ত, বীৰেন সিংহা, অনুৰাধা শৰ্মা পূজাৰী, প্ৰাঞ্জল শইকীয়া, পুলক বেনাৰ্জী, দুলাল মানকি, তৰালী শৰ্মা আৰু সুদৰ্শন ঠাকুৰে এই কমিটিখনৰ আহ্বায়ক বা সচিবৰ দায়িত্ব পালন কৰিব। আৰু এই কমিটিখনে যিখন প্লেন বা যিটো আৰ্কিটেকচাৰত অনুমোদন জনাব তাকেই ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব। আমি ভাবোঁ যে অহা এমাহ বা 1.5 মাহ বা 2 মাহৰ ভিতৰত যদি পৰিকল্পনাখন প্ৰস্তুত হৈ উঠে, লগে লগে আমি সমাধি ক্ষেত্ৰৰ স্থায়ী নিৰ্মাণৰ বাবে আমি আগুৱাই যাব পাৰিম। মৃত্যুৰ তদন্তৰ ওপৰত আজি আমাৰ কেবিনেটত কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা হয়। SIT আমাক জনাইছে যে নৱেম্বৰ মাহৰ পিছত যিকোনো মুহূৰ্ততে তেওঁলোকে চাৰ্জশ্বীট দাখিল কৰিব পাৰিব। অৰ্থাৎ যদিও ষ্টেটুটৰিলি তেওঁলোকৰ হাতত 90 দিন থাকে, কিন্তু তেওঁলোকে ভাবে যে নৱেম্বৰ মাহৰ ভিতৰতে তেওঁলোকে তদন্ত সামৰি আদালতক অভিযোগনামা দিয়াৰ পথত আগবাঢ়িব। নৱেম্বৰৰ শেষত হওক, ডিচেম্বৰৰ ফাৰ্ষ্ট উইকত হওক। কেবিনেটে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক এটা ৰিকুৱেষ্ট কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে, যাতে এখন ফাষ্ট ট্ৰেক কোৰ্ট, যাতে ন্যায় প্ৰদানৰ প্ৰক্ৰিয়া খুব সোনকালে হ'ব পাৰে। কাৰণ মই দেখিছোঁ যে সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি কৈছে, আৰু ন্যায় আদালতে কৰে। আদালতে বহুদিন সময় লয়, ৰাইজে সেই সময়খিনি দিব বিচৰা নাই। সেইকাৰণে আজি আমাৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে
যে মুখ্যমন্ত্ৰীয়ে মুখ্য ন্যায়াধীশৰ লগত যোগাযোগ কৰিব যিটো মুহূৰ্ততে আমি চাৰ্জশ্বিট দিব পৰা অৱস্থালৈ আহোঁ সেই মুহূৰ্তত যাতে আমি এখন ফাষ্ট ট্ৰেক কোৰ্ট পাওঁ য'ত ডে টু ডে হিয়াৰিং হ'ব পাৰে দৈনন্দিন হিয়াৰিং হ'ব পাৰে আৰু খুব সোনকালে এই অভিযোগনামাখনৰ ওপৰত আমাৰ বিচাৰ নিষ্পত্তি হ'ব পাৰে সো ৰাজ্য চৰকাৰৰ আজি এইটো এটা কেবিনেটৰ সিদ্ধান্ত আছিল যে গুৱাহাটী হাইকোৰ্ট শুড কনষ্টিটিউট এ ফাষ্ট ট্ৰেক কোৰ্ট দ্বিতীয়তে ৰাজ্য চৰকাৰে এইটো সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰাজ্যৰ মহা অধিবক্তাৰ লগত আলোচনা কৰি আমি এজন স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ দিম যাৰ বেলেগ কোনো কাম নাথাকে তেওঁ কোৰ্টত অভিযোগনামা দাখিল কৰাৰ পৰা গোচৰটো ৰায়দান নোহোৱালৈকে তেওঁ যাতে এই কামটোতে নিৰন্তৰভাৱে লাগি থাকিব পাৰে সেইকাৰণে ৰাজ্য চৰকাৰৰ কেবিনেটে আজি এই ন্যায়ৰ প্ৰক্ৰিয়াক আগুৱাই লৈ যাবৰ বাবে এজন স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ আমি এপইণ্ট কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ নাম আমি ঠিক কৰা নাই আমি ৰাজ্যৰ মহা অধিবক্তাগৰাকীৰ লগত আলোচনা কৰি আমি নামটো পৰৱৰ্তী সময়ত আপোনালোকক অৱগত কৰিব পাৰিম গতিকে আমি যিখিনি কাম সদায় কৰোঁ বা আমাৰ প্ৰত্যেকখন কেবিনেটতে আমি জাতি মাটিৰ কাৰণে আমি বহু সিদ্ধান্ত লওঁ সেইবিলাক আছিলেই তাৰ ওপৰত জুবিন গাৰ্গৰ আমাৰ দুৰ্ভাগ্যজনক মৃত্যু বা দুৰ্ঘটনা বা ষড়যন্ত্ৰমূলকভাৱে মৃত্যু এই গোটেই দিশটো তদন্ত কৰাৰ ক্ষেত্ৰত আৰু ন্যায়ৰ প্ৰক্ৰিয়াটোক আগুৱাই লৈ যাবৰ বাবেও আজি কেবিনেটে এই সিদ্ধান্তকেইটি গ্ৰহণ কৰে যোৱাকালি বাক্সা কাৰাগাৰৰ সন্মুখত যি ঘটনা সংঘটিত হ'ল তাৰ পৰিপ্ৰেক্ষিতত এই ঘটনাৰ লগত জড়িত কেইবাজনো ব্যক্তিক ৰাজ্যৰ আৰক্ষী প্ৰশাসনে চিনাক্ত কৰিছে ভিডিঅ'ৰ জৰিয়তে তেওঁলোকৰ আইডেন্টিফিকেশ্যনৰ প্ৰক্ৰিয়া চলি আছে বৰ্তমানলৈকে যিসকল আইডেন্টিফাই হৈছে তেওঁলোক হৈছে নুৰুল আলম তেওঁ মদুলিবাৰী বুলি গাঁৱৰ দ্বিতীয়তে মহিদুল ইছলাম তেওঁ অল বডোলেণ্ড মাইনৰিটি ষ্টুডেণ্টছ ইউনিয়ন যাক সৰুকৈ আমি ABMCU বুলি কওঁ তেওঁ ABMCUৰ কাৰ্যকৰ্তা দ্বিতীয়তে মুস্তাফা আহমেদ তেওঁ ABMCUৰ এজন কাৰ্যকৰ্তা ওচৰতে জেলৰ কাষতে দীঘলটঙা বুলি এখন গাঁও আছে সেই দীঘলটঙা গাঁৱৰ নিবাসী শিৱজন আলী তাৰ পিছত দীঘলটঙা গাঁৱৰে শহীদুল আৰু এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আহেলা মিয়া বৰ্তমান তেওঁ ডি ভোটাৰ হৈ আছে অৰ্থাৎ তেওঁ সন্দেহযুক্ত বিদেশী ট্ৰিব্যুনেলত তেওঁৰ কেছ চলি আছে ৰমিজ আলী তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে আৰু 8 নম্বৰ অভিযোগকাৰী হ'ল আছিক আৰু 9 নম্বৰ জন হৈছে হৰে কৃষ্ণ পাঠক পূৰ্বৰ আসুৰ সদস্য আছিল এতিয়া তেওঁ তাৰে এজন কা আন্দোলনৰ সময়ত তেওঁক আসুৰ পৰা খুব সম্ভৱ বহিষ্কাৰ কৰা হৈছিল হৰে কৃষ্ণ পাঠক এই 9 গৰাকী ব্যক্তিৰ নাম পোহৰলৈ আহিছে আৰু চৰকাৰে ভিডিঅ' ফুটেজৰ জৰিয়তে আৰু এই ঘটনাৰ লগত জড়িত ব্যক্তিসকলক চিনাক্তকৰণৰ প্ৰক্ৰিয়া চলাই আছে হয়তো অহা কালি পৰহি আৰু অভিযুক্তৰ নাম পোৱা যাব ৰাতিপুৱা মন্ত্ৰী ৰঞ্জিত দাসক মই এইমছলৈকে পঠাইছিলোঁ যোৱাকালিৰ ঘটনাৰ লগত দুজন লোক এইমছত দুজন যুৱক এইমছত চিকিৎসাধীন হৈ আছিল তেওঁলোকক এটা সময়ত বিভিন্ন সংবাদ মাধ্যমত মৃত্যু হোৱা বুলিও কথা কোৱা হৈছিল কিন্তু কালিৰ ঘটনাত কাৰো মৃত্যু হোৱা নাই দুইজন ব্যক্তি এতিয়া ষ্টেবল আৰু ৰিকভাৰীৰ পথত আগবাঢ়িছে বুলি এইমছ কৰ্তৃপক্ষই মন্ত্ৰী ৰঞ্জিত দাসক অৱগত কৰিছে
মোৰ ফালৰ পৰা এইখিনি যদি আপোনালোকে কিবা খুদিব Sir, if you can repeat. লাঠি চাৰ্জ আৰক্ষীয়ে প্ৰথম কৰা নাই গোটেই ঘটনাটো এটা যদি ভিডিঅ' ক্লিপ চাই অকণমান ধাৰণাটো ভুল হ'ব যেতিয়া গুৱাহাটীৰ পৰা গাড়ীখন গৈ আছিলে তেতিয়া তাতে পেভাৰ্ছ ব্লক আছিলে পেভাৰ্ছ ব্লকবিলাক খুলি গাড়ীৰ ওপৰত পেভাৰ্ছ ব্লকেৰে 150 মান যুৱকে আক্ৰমণ কৰিছিল তেতিয়া তাত আমাৰ অসম আৰক্ষীৰ জোৱান এগৰাকী আঘাতপ্ৰাপ্ত হয় আৰু তেওঁ হস্পিটালাইজ হয় গতিকে প্ৰথম শিলাবৰ্ষণ আৰক্ষী তাত জমা নোহোৱাৰ আগতে যেতিয়া কনভয় গৈ আছে কনভয়তে আক্ৰমণ কৰা হৈছিল পিছৰ যিবিলাক ভিডিঅ' সেই ভিডিঅ'বিলাক পাৰ্ট কৰি বিভিন্ন সময়ত ওলোৱা ভিডিঅ' কিন্তু প্ৰথম ভিডিঅ'টো যদি আপোনালোকে চাই তেতিয়া সাংবাদিকসকলৰ লগতো তাতে মই কথা পাতিছো যিকেজন সাংবাদিকক মই জানো সাংবাদিক আৰু আৰক্ষীয়ে গুলিবৰ্ষণ শিলাবৰ্ষণত দলঙৰ তলতো আশ্ৰয় ল'বলগীয়া হৈছিল আৰু তাত নিউজ লাইভৰ সাংবাদিক গৰাকীও আছিল মই তেওঁৰ লগতো কথা পাতিছিলো গতিকে সকলোৱে এটো কথা কৈছে যে চলন্ত গাড়ীত প্ৰথমতে আক্ৰমণ কৰা হয় গতিকে ইয়াত আমি যিবিলাক ভিডিঅ' পাইছো সেই ভিডিঅ'বিলাক কাট পিছৰ ভিডিঅ' দ্বিতীয়তে আৰু এটা কথা কৈছে যে বাস্কা জেলখন খুব ভাল তাতে বিছনাও নাই আজি ৰূপেশ গোৱালাই আমাক কৈছে যে তাতে ইভেন বিছনাও নাই কাৰণ জেলখন নতুন আছিলে কোনোবাই কৈছে তাত এয়াৰ কণ্ডিশ্যন আছে তাত ভালকৈ ইলেক্ট্ৰিচিটি কানেকশ্যনো নাই কোল্ড ড্ৰিংকছখিনি খাইছিলে পুলিচৰ কনষ্টেবল কেইজনে খোৱা পানীটো পুলিচৰ হাতত থকা কাৰণে নিজে খাবৰ কাৰণে ৰখাৰ কাৰণে দুই এজন বাতৰি কাকতে অভিযুক্তৰ কাৰণে বুলি ক'লে এটা অভিযুক্ত খাওক নাখাওক ডিউটিত থকা পুলিচেটো পানী খাব লাগিব তেওঁলোকতো জুবিনৰ অনুৰাগী গতিকে এই আৰু জেলখনৰ ভিতৰতো আপোনালোকক কেতিয়াবা আমি লৈ যাব পাৰিম আপোনালোকে চাব পাৰিব তাত দূৰণিলৈকে কতো এয়াৰ কণ্ডিশ্যন নাই সেইটোকে কৈছো যে আপোনালোকে নিজে চিন্তা কৰক কালি যদি দুজন লৰাৰ মৃত্যু হ'লহেঁতেন তাৰ দায়িত্ব কোনে ল'ব লাগিলহেঁতেন আজি ইচ্ছা কৰিলে এই দুজন লৰাই যে গুলি খালে তাৰ গোটেই দায়িত্বটো ৰাজাতিথ্য দিয়া বুলি কোৱা চেনেলজনৰ সাংবাদিকজনক আমি আইনমতে আজি গ্ৰেপ্তাৰ কৰিব পাৰোঁ কাৰণ তেওঁৰ হাতত কোনো প্ৰমাণ নাই যিখন জেলত বিছনাও নাই আজি ৰূপেশ গোৱালা কেবিনেটত আমি সুধিছিলো যে এই জেলত কি আছে বোলে দাদা তাততো বিছনাও নাই অকল মেট্ৰেছ আছে নিৰাপত্তা দিব লৈ যোৱা হৈছে ৰাজাতিথ্য নহয় দুইটাৰ মাজত পাৰ্থক্য আছে তাত ক'লে এয়াৰ কণ্ডিশ্যন আছে আজি এই দুইজন ল'ৰা যে যদি মৃত্যু হ'লহেঁতেন এই মৃত্যুৰ দায়িত্ব কোনে ল'লেহেঁতেন শীতল পানীয় বুলি কোৱা চেনেলটোৱে নহ'লে ৰাজাতিথ্য দিয়া বুলি কোৱা চেনেলটোৱে এতিয়া মই কাৰো ওপৰত ষ্টিক হ'ব খোজা নাই সকলোকে ধৰি লৈছো জুবিন অনুৰাগী কিন্তু যদি কালিৰ ঘটনাটোৰ তদন্ত হয় তেতিয়ালে প্ৰথম প্ৰভোকেশ্যনটো এটা চেনেলৰ সাংবাদিকৰ পৰা আহিব যোনে ৰাজাতিথ্য দিয়া বুলি ক'লে নম্বৰ 2 শীতল পানীয় খোৱা বুলি ক'লে গতিকে ক্ৰিমিনেল কেছটো এনেকুৱা হয় যে সাংবাদিকসকলৰ ফ্ৰীডম অফ স্পীচ আছে কিন্তু হসা মিছা বাতৰি কৈ থকাটো ফ্ৰীডম অফ স্পীচৰ ভিতৰত নপৰে গতিকে এই বিষয়টো মই ভাবো যে আপোনালোকে যদি জেলখন চাব খোজে যাবও পাৰিব দুটা দিন পিছত পৰিৱেশটো অলপ ঠাণ্ডা হৈ গ'লে জেল ৰাজাতিথ্যৰ জায়গা হ'ব পাৰে নেকি জেল কেনেকৈ ৰাজাতিথ্যৰ জায়গা হ'ব পাৰে আমি একেখন টকা খৰচ কৰি জেলহে বনাইছো আমিতো হোটেল বনোৱা নাছিলো জেলত কি থাকে সৰু ৰুম থাকে এটা ৰুমৰ পৰা এটা ৰুমত আহিব নোৱাৰা ডাঙৰ ৱাল থাকে জেলত ৰাজাতিথ্য হ'ব পাৰে নেকি যদি আমি হোটেল এখনক জেললৈকে কনভাৰ্ট কৰিলোহেঁতেন তো ৰঞ্জন দৈমাৰী ক্ষেত্ৰত আমি তেওঁক এটা গেষ্ট হাউচত ৰাখিছো NDFBৰ বহুত কেইজন একিউজত চিৰাঙত এখন আমি গেষ্ট হাউচত ৰাখিছো তাত ক'ব পাৰে ৰাজাতিথ্য বুলি
আৰ্গুমেণ্টছে কিন্তু জেলতে ৰাখিলে জেলখন কেনেকৈ ৰাজাতীৰ্থ হ'ব পাৰে গতিকে বিষয়টো ক'লৈকে লৈ যোৱা হৈছে মই ভাবোঁ যে ডেফিনেটলি সেই পেপাৰখনক জাষ্টিছ সৌমিত্ৰ শইকীয়া কমিটিয়ে মাতিব সাক্ষী দিবৰ কাৰণে কাৰণ অসম চৰকাৰে তাত এফিডেভিট দিব এই চেনেলটোৰ বিপক্ষে যাতে জাজে এইটোক চায় কাৰণ আমি যদি পুলিচে ধৰি লৈ যায়